গুড মৰ্ণিং মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকক মই এটি সুন্দৰ কাহিনী এটি শুনাম। কাহিনীটো হৈছে দুডাল গছৰ। কাহিনীটো ছুটি কিন্তু শুনি ভাল পাবা। এখন গাঁৱত এটা নদী বৈ গৈছিল আৰু নদীখনত দুয়োকাষে দুডাল প্ৰকাণ্ড গছ আছিল। এদিনাখন এটা চৰাই উৰি আহিলে আৰু প্ৰথম গছডালত পৰিল। প্ৰথম গছডালত পৰি ক'বলৈ ধৰিলে চৰাইটোৱে যে হে গছ মহাশয়, আজি ৰাতি চাগে বৰকে বতাহ বৰষুণ আহিব। সেই হেতুকে মোক আৰু মোৰ পোৱালীকেইটাক আপোনাৰ ঠাইত আশ্ৰয় দিব পাৰিবনে? সেই কথা শুনি প্ৰথম গছডালে কিন্তু মান্তি নহ'লে। প্ৰথম গছডালে ক'লে যে মই তোমাক আশ্ৰয় দিব নোৱাৰিম। তাৰপিছত চৰাইটোৱে বৰ দুখ মনেৰে দ্বিতীয় গছডালৰ ওচৰলৈ গ'ল আৰু সেই একাষাৰ কথাই দ্বিতীয় গছডালক ক'লে। কিন্তু এইবাৰ দ্বিতীয় গছডালে মান্তি হ'ল চৰাইকেইটাক ৰাখিবলৈ। আৰু চৰাইটোৱে কোৱা মতে সিদিনাখন ৰাতি বৰকে ধুমুহা বৰষুণ আহিল আৰু সেই ধুমুহাত প্ৰথম গছডাল কিন্তু ভাঙি পৰিল এইবাৰ। আৰু প্ৰথম গছডাল ভাঙি পৰাত চৰাইটোৱে হাঁহি হাঁহি প্ৰথম গছডালৰ ওচৰলৈ গ'ল আৰু গছডালক ক'লে, হে গছ মহাশয়, তুমিতো মোক আশ্ৰয় নিদিলা, এই তাৰে প্ৰতিফল পাইছা এয়া। তেতিয়া প্ৰথম গছডালেও হাঁহি হাঁহি ক'লে যে শুনা চৰাই, তোমালোকৰ জীৱন ৰক্ষা কৰিবলৈহে মই তোমালোকক আশ্ৰয় দিয়া নাছিলোঁ। সেই কথাকে শুনি চৰাইটোৱে ভাবিলে কি কৰি আছে গছডালে মোক। চৰাইটোৱে আৰু এবাৰ সুধিলে, কেনেকে? তেতিয়া গছডালে ক'লে, মই জানিছিলোঁ যে মই দুৰ্বল আৰু মই বতাহ বৰষুণ আহিলে ভাঙি পৰিম। সেই হেতুকে তোমালোকৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে মই তোমালোকক আশ্ৰয় দিয়া নাছিলোঁ। তাৰপিছত গছডাল বানপানীত উটি গ'ল আৰু তাকে দেখি চৰাইটোৱে মনত বৰ দুখ পালে। ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল কি বুজিলা তোমালোকে? আমি নজনাকৈয়ে কাৰো বিষয়ে যিকোনো ধৰণে আমি নজনাকৈ কাৰো বিষয়ে যিকোনো ধাৰণা কৰা অনুচিত। বুজিছা? নমস্কাৰ।